আসসালামু আলাইকুম। আজিৰ এই ভূমিকাখনত মই পোনপ্ৰথমে মহান দাৰ্শনিক, শিক্ষাবিদ, সুদক্ষ সাহিত্যিক, ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ এই পবিত্ৰখনত যিসকল মহান মনীষীৰ কাৰণে আপোনালোকৰ আগত দুইটি কথা ক'বলৈ সক্ষম হ'লোঁ, সেই ব্যক্তিসকলক শত কৰি মই প্ৰণাম যাচিছোঁ। লগতে সমগ্ৰ ভাৰতবাসীৰ লগতে যিসকল মনীষীৰ কাৰণে আমাৰ দেশ আৰু জাতি আগুৱাই যাবলৈ সক্ষম হৈছে, প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ আমাৰ ফালৰ পৰা কোটি কোটি শ্ৰদ্ধা নিবেদিছোঁ আৰু লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ টপাৰ্ছ একাডেমি আৰু মেৰাইন এডুকেশ্যন ছাত্ৰ ছাত্ৰীয়ে যি অভিনৱভাৱে টিচাৰ ডে উদযাপিত কৰিলে, মই সঁচাকে আপ্লুত হৈছোঁ, মই সঁচাকে শলাগিছোঁ। মই ৰাতিপুৱা যেতিয়া গেটৰ ভিতৰত সোমাই আহিছোঁ, তেতিয়া মোৰ অন্তৰ আত্মাই এটাই অনুভৱ হৈছিলে যে শিক্ষকেই চাগে একমাত্ৰ এনেকুৱা বৃত্তি যাৰ সন্মান বেছি কিন্তু টকাটো কম। আৰু মই প্ৰথমতেই সৰুৰ পৰা এটা সপোন দেখিছিলোঁ যে মোৰ টকা ইমান নালাগে, মোৰ অলপমান যদি সন্মান জীৱনত পাওঁ, মই সেইখিনি লৈ জীয়াই থাকিব পাৰিম। আৰু আজি মই তোমালোকে যিখিনি সন্মান মোক দিলা, মই ভাষাৰে মই ক'ব নোৱাৰিম। মই সঁচাকৈ বহুত আৱেগিক হৈ গৈছোঁ। সেই লংকা নতুন বজাৰ, ইয়াৰ পৰা 76 কিলোমিটাৰ দূৰত, য'ত 5 কিলোমিটাৰ খোজকাঢ়ি স্কুলত গৈছিলোঁ, সেই গাঁৱৰ পৰা আজি নগাঁৱৰ মাছমজিয়াত তোমালোকৰ আশীৰ্বাদত মোৰ অতি মৰমৰ, অতি শ্ৰদ্ধাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ আশীৰ্বাদত নগাঁৱত তোমালোকৰ দুখন ইনষ্টিটিউশ্যন চলি আছে। তাৰে এখন হ'ল মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছ MES, যিটো হয়তো নগাঁৱত বা অসমৰ ভিতৰতে এক জাকত জিলিকা ইনষ্টিটিউশ্যন হিচাপে প্ৰকাশিত হৈছে, আৰু হয়তো অতি কম সময়ৰ ভিতৰতে আমি অসম নহয় গোটেই ভাৰতবৰ্ষৰ লগত আমি কম্পিটিশ্যনত যাব পাৰিম। MES-ৰ জৰিয়তে আমি এটা নতুন ইনষ্টিটিউশ্যন আৰম্ভ কৰিছিলোঁ 2022 চনত। আমি মাৰ্চ মাহত কলেজখন আৰম্ভ কৰিছিলোঁ। আজি মাত্ৰ 1 বছৰ 3 মাহ আমাৰ ক্লাছ আৰম্ভ হৈছিলে জুন জুলাই মাহত আৰম্ভ হৈছিলে। তাৰ পৰা প্ৰায় এটা বছৰৰ যাত্ৰা, 1 বছৰ 2 মাহ। কিন্তু 1 বছৰ 2 মাহত আপোনালোকৰ আগত যিটো কলেজ, সেই কলেজৰ ভৱিষ্যত কি হ'ব পাৰিব, সেয়া নিশ্চয় আজি ছাত্ৰ উদযাপন কৰা টিচাৰ ডেৰ জৰিয়তে আমি গম পাওঁ যে আমাৰ কলেজত অকল জেনেৰেল ছাত্ৰ ছাত্ৰী নহয়, সঁচাকেই অযুত কোৱালিটি থকা ষ্টুডেণ্ট আমাৰ টপাৰ্ছ একাডেমিত এডমিশ্যন লয় আৰু মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছত এডমিশ্যন লয়। আমি আজি সগৌৰৱেৰে বুকু উফন্দি এটা কথা ক'বলৈ পাৰোঁ যে আমি চাগে অসমৰ ভিতৰত একমাত্ৰ কলেজ যে হায়াৰ ছেকেণ্ডেৰী কোৰ্ছ আগষ্ট মাহত ফিনিছ কৰিবলৈ সক্ষম হ'লোঁ। বহুত ধৰণে আমাক সমালোচনা কৰিব পাৰে, বহুত ধৰণে আমাক বিচলিত কৰিব পাৰে, কিন্তু লক্ষ্য যেতিয়া স্থিৰ থাকে তেতিয়া বাহিৰা কোনো শক্তি আমাক একো কৰিব নোৱাৰে। সেয়াই আমাৰ শক্তি, সেয়াই আমাৰ আদৰ্শ।
আপোনাৰ মাজত আপোনালোকে সকলোৱে এটা উদ্দেশ্য আনন্দ ইয়াত আহিছে টপাৰ্ছ একাডেমীত এডমিশ্যন লৈছো মেৰা মেডিকেশ্যন চাৰ্ভিচত এডমিশ্যন লৈছো একমাত্ৰ উদ্দেশ্য মই সফল হোৱা আৰু আপোনাক সফল দিবৰ কাৰণে মই টপাৰ্ছ একাডেমী আৰু মেৰা মেডিকেশ্যন চাৰ্ভিচেছৰ সঞ্চালক হিচাপে মই আশ্বাস দিব পাৰোঁ যে 100% মোৰ জীৱনত এটা উদ্দেশ্য আছিল যে অসমৰ ভিতৰত এটা সৰ্বশ্ৰেষ্ঠ কলেজ আৰু কোচিং খোলাৰ আৰু ইতিমধ্যে মই কিমানখিনি পূৰণ কৰিব পাৰিছো সেয়া নাজানো সেই সময় উত্তৰ দিব লগতে মই এটা কথা ক'ব খুজিছো সদ্যগঠিত NEET 2023 পৰীক্ষা আমাৰ মাত্ৰ 10টা ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 5জন ছাত্ৰ আৰু এজন ছাত্ৰ ছেকেণ্ড কাউন্সিলিঙত চাগে পাব সেয়া পাবলৈ আমি সক্ষম হৈছো আজি আমি ইয়াত ধুনীয়াকৈ চবেই বহি আছো বেলুনৰ মাজেৰে তোমালোকে আমাক ধন্যবাদ জ্ঞাপন কৰিছা কৃতজ্ঞতা জ্ঞাপন কৰিছা সন্মান কৰিছা কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ৰিজাল্ট যিদিনাখন হ'ব সেইদিনাখন যদি ৰিজাল্ট বেয়া হয় সেয়া সন্মানৰ আমাৰ কোনো দৰকাৰ নাই সেয়া সন্মান আমাৰ নালাগে আমাৰ সন্মান এটাই লাগে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত বা যিকোনো সামাজিক কামত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগুৱাই যাব পাৰে আমাৰ হাতত ধুনীয়া বেলুনৰ জৰিয়তে ৰবৰ মাজত ফেন দি মাইক্ৰফোন দি বক্তৃতা দিবলৈ দিয়াৰ সুবিধা দি সেয়া আমাৰ নালাগে আমাৰ এটাই লাগে যাতে আজিৰ পৰা 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ পিছত মই মেট্ৰ' হস্পিটেলত যাওঁ মই ভিউ কেয়াৰত যাওঁ মই জিবি নাৰ্ছিঙত যাওঁ প্ৰতিটো হস্পিটেলত এটা যাতে মই ডক্টৰ সেয়া শপত বাক্য পাঠ কৰিব লাগিব জীৱনত কষ্ট হ'ব মই এটা কথা সদায় ল'ৰা ছোৱালীক কষ্ট